তোমাৰ ঘৰত খাবলৈ কণ্ট্ৰলৰ চাউল নাই নি? হে কণ্ট্ৰলৰ চাউল খোৱা নি তুমি? কেলে কেলে আপোনাৰ ঘৰত দামী চাউল খাই আপুনি ৰাস্তাত মানুহ খুন্দিয়াই নেকি? এনেকে চলি থাকা নেকি? আপুনি কেনেকে চলে? আপুনি মানুহ খুন্দিয়াই চলে নেকি? আপুনি ৰাতি মদ খাই গুণ্ডাগিৰি কৰি মানুহ খুন্দিয়াই চলে নেকি? মনোজ দা গাড়ীখন খোলকচোন। মই যেনিবা কণ্ট্ৰলৰ চাউল খাওঁ, আপুনি ৰাস্তাত মানুহ খুন্দিয়াই গুণ্ডাগিৰি কৰি চলে নেকি? কি নাম আপোনাৰ? নামটো ক'বলৈ কেলে বেয়া পাইছে? মুখখন কেলে থাকিছে? আপুনি গুণ্ডা নেকি ৰাস্তাত? মুখখন কেলে থাকিছে? নামটো কি? দেউতাৰ নাম কি? কেলে মুখ ৰাখিছে? ইয়াক কি কওঁ মই সেইটো কোৱা। কাক কি কৰিব? কাক ফোন কৰিছে চাওঁ? কাক ফোন কৰিছে? কাক ফোন কৰিছে? আপুনি কি কৰি চলে? আপুনি কি কৰি চলে চাওঁ? আপুনি কি কৰি চলে? আপুনি ৰাস্তাত গুণ্ডাগিৰি কৰি মানুহ খুন্দিয়াই চলে নেকি? নাই মই কেমেৰা কৰি নচলো তেনেকে জাক তাক। আচ্ছা, কেমেৰা কৰি চলিলে কেমেৰা কৰি চলাটো ভাল নে মানুহ খুন্দিয়াই গুণ্ডাগিৰি কৰি মদ খাই চলাটো ভাল? কোনটো ভাল? হা চাওঁ মুখখন চাওঁ, মুখখন চাওঁ। সাহস আছে যদি মুখখন চাওঁ। হ'ব মুখখন চাওঁ, হ'ব মুখখন চাওঁ এবাৰ। হা কি নাম আপোনাৰ? আপুনি পাইছে নি? হা আপুনি ৰাস্তাটোত গুণ্ডাগিৰি দেখাব পাৰে নেকি? এই মিডিয়া চেডিয়া এইবোৰ হেৰি কৰিছে। এটাই কেমেৰা কৰি হেৰি কৰিছে। গাড়ীখন অলৰেডি চিজ কৰাৰ নিচিনা হ'ল। কি কৰোঁ কচোন? হা থানা লগত থানা পা মোৰ লগত আছে হেৰি মনোজ আছে এতিয়া বৰ্তমান। মনোজ টকা কাইলৈতো গাড়ী নিবলৈ আহিবা। এইটো ডাঙৰ কেছটো, ল'ৰাটো বাচেন নাই ঠিক নাই। আপুনি দাদা মই আহিছো ন। মানে আমি মানে একেবাৰে ছাইডত আহি আছিলোঁ, আহি পেলাই সেই পটককৈ দেখিলোঁ গাড়ীখন পূৰা স্পীডত আহি আছে। স্পীডত আহি ডাইৰেক্ট মাৰিয়ে দিলে মাৰি পেলাই সেইখন নৰলে পলালে। মই অলপমান ছাইডলৈ কাটিলোঁ কাৰণে আপোনাৰ অলপমান মানে এই ছাইডটোত লাগিলে, গোটেই ছাইডটোত লাগিলে, তাৰো সেই ছাইডটোতে লাগিছে। মানে এইফালে অকণো নহ'লে এইফালে। আপোনাৰ কি নাম? মোৰ দৰ্শনজী বৰা। দুখ পোৱাজনৰ কি নাম? এই ৰুমান্ত বৰুৱা। ক'ত ঘৰ? অকামলুৱা। অকামলুৱা। ক'ৰ পৰা আহি আছিলে আপোনালোক? আমি আহিছিলোঁ ফৰকাটিঙৰ পৰা। কি চাই আহিছিলে? আপুনি ভাওনা চাই আছিলোঁ। আমি আপোনাৰ গৈছিলোঁ 6টামানতে গৈছিলোঁ। তাৰপৰা অলপমান চালোঁ আৰু চাই কৰি সোনকালে বোলো ঘৰলৈ যাওঁ। ক'লোঁ ঘৰলৈ আহিছিলোঁ। তাৰপৰা কথা পাতি আহিছোঁ। গোলাঘাটত অকণ চাহ খাম বোলো, ৰখিম আৰু ঘৰলৈ লাহে লাহে গৈ থাকিম বোলো। এনেকৈ আহি থাকোঁতে আৰু পটককৈ দেখিলোঁ গাড়ী এখন মানে বৰ বেলেগ স্পীডত আহি আছে। স্পীডত আহি পেলাই ছাইডটো কাটি পেলাই মাৰি থৈ গুচিয়ে গ'ল মানে। কি গাড়ী দেখিছে নহয়? এই ক'লা টাইপৰ গাড়ীখন এখন। কি গাড়ী? গাড়ীখনৰ নাম কৈছে নি? গাড়ীখনৰ নামহে জানো। তেনেকুৱাই বুলি শুনিছোঁ মই। কি বুলি কৈছে ওচৰ পাজৰ মানুহে? নেক্সন বুলি কৈছে। টাটা নেক্সন সেইখনে। এতিয়া পুলিচে গাড়ীখন বিচাৰি ধৰিলে। মানে ধন্যবাদ দিবনে পুলিচক? দিম বহুত ধন্যবাদ। ওচৰ পাজৰ মানুহে উঠাই দিছে। মানে মাৰি থোৱাজনে পলাই দিলে। বেলেগ কোনো অহা নাই। মানে যোনবোৰ ওচৰ পাজৰ মানুহ আহিছে, এই মৰাজন পলাই পেলাই গুচি গ'ল। মাৰিছে আৰু ডাইৰেক্ট মানে গৈছে আৰু। মানে আমি ভাওনা চাই পেলাই আহি আছিলোঁ। ভাওনা চাই আহি থাকোঁতে আমি তেঁতিলতল পাৰ আমি ভালকৈ আহি আছোঁ, নৰ্মেল আহি আছোঁ। একো হেৰি নাই, ঠাণ্ডা লাগিছে কাৰণে লগৰটোক কৈছোঁ যে লাহেকৈ গাড়ীখন চলা, ঠাণ্ডা লাগিছে, আমি লাহে লাহে গৈ থাকোঁ। লাহে লাহে আহি আছোঁ। আহি পেলাই তেঁতিলতল পাৰ হৈ আহিলোঁ। আমাৰ এইখন ৰেল ক্ৰচিং নোপোৱাৰ আগতে এইফালৰ পৰা বহুত জোৰত গাড়ী এখন গৈছে। গাড়ীখন গৈ পেলাই মানে আমাক ৰাইটত খুন্দা মাৰি পেলাই আমাক পেলাই থৈ সিহঁতি গাড়ীখন লগালগ গুচি গৈছে, ৰোৱা নাই এইডোখৰত।
তাৰপিছত আমি ওচৰৰ মানুহক ৰখাইছোঁ, গাড়ী এখন ৰখাইছিলোঁ, গাড়ীখন নৰখিলে। তাৰপিছত আপোনালোক আহি ৰখোঁতে আপোনালোক পাইছোঁ। আপোনাৰ ভৰি ভাগিছে নেকি? ভৰি ভাগিছে। গাড়ী ওলাওঁতে আপোনাৰতো কোনো দুখ নাছিলে? আমাৰ একো দুখ নাই, আমি একেবাৰে পকালিটো অহা নাই, পকালিৰ পৰা আমি নামি পেলাই আহিছোঁ। ৰাস্তাটো অকণ বেয়া আছিলে এডোখৰত। ক'ৰ পৰা আহি আছিল আপোনাৰ? আমি আপোনাৰ ফকাটিং পাৰ হৈ এডোখৰ বালিজানৰ ওচৰা ওচৰিৰ পৰা আহি আছিলোঁ। কি চাই আহিছিলে? ভাওনা চাই আহিছিলোঁ। ক'লৈকে যাবলৈ লৈছিলে? আমি এতিয়া বেটিয়নী বৰতল তালৈ যাবলৈ লৈছিলোঁ। অনাকাংক্ষিত আহি আছিলোঁ আমি। অনাকাংক্ষিতভাৱে হ'ল ঘটনা? অঁ। আপোনাৰ লগত এজন আছিলে? মোৰ লগত এজন আছিলে। মানে ভাওনা চাই ঘূৰি আহোঁতে এনেকুৱা ঘটনাটো হ'ল? ভাওনা চাই ঘূৰি আহোঁতে এনেকুৱা। ওচৰে পাজৰে মানুহে পিছত কি কৰিলে? ওচৰ পাজৰ মানুহ আহিলে, গোট খালে, গোট খাই পেলাই পানী চানী খোৱালে, খুৱাই মেলি আকৌ ইনফৰ্ম কৰিলে, হেৰিয়ক 108ক ইনফৰ্ম কৰিলে। মানে গাড়ীখনে মাৰি থৈ পলাই গ'ল ন? পলাই গুচি গ'ল। তেওঁলোক নৰলে, অকণ নৰলে, আৰু বহুত স্পীডত আছিলে গাড়ীখন। কি গাড়ী দেখিছিলে নেকি? গাড়ীখন গ্ৰে কালাৰ, কি গাড়ী মই ইমান নাজানিম। মই মানে আমি তলকিবই নোৱাৰিলোঁ মানে অকণ। হ'ব পাৰিছিল, মই ইমান নাজানিম মানে। আমাক মাৰিছে আৰু গাড়ীখন গুচি গৈছে। মই কৈছোঁ লগালগ মোৰ ভৰিটো ভাগিলে বোলো। তাৰ বাদে একো মই ক'ব পৰা নাই। কি গাড়ী বুলি কৈছে ওচৰ পাজৰ মানুহে? নেক্সন বুলিয়ে কৈছে। তেখেতলোকৰ আগফালৰ যিখন বাৰ্ণাখন ভাগি পৰি গৈছে। তাতে চকা ফুটিছে নেকি? চকাটো ফুটিছে আৰু বাৰ্ণাখন ভাগি পেলাই তাতে পৰি গৈছে। এতিয়া পুলিচে গাড়ীখন বিচাৰি উলিয়ালে। অঁ, ধন্যবাদ দিবনে পুলিচক? ধন্যবাদ, পুলিচলৈ বহুত বহুত ধন্যবাদ থাকিলে। ভাগিছে বুলি কৈছে এতিয়া। কি গাড়ী আছিলে সেইখন? গাড়ীখন টাটা নেক্সন নে কি আছিলে? আপোনালোকে ক'ত পালে গাড়ীখন? হ'ব দিয়া, আমাৰ ওপৰত নাই, তেতেলী তলত দেখিছোঁ আপোনালোকে তলত পাইছিলোঁ পোৱাটো। আপোনালোকে খেদি পাইছেগৈ? হয়। চকা ফুটিছে গাড়ীখনৰ? চকা ব্লাষ্ট হৈ গৈছে। কেনেকৈ চিনি পালে গাড়ীখন সেইখন হয় বুলি? দেখিছোঁ গাড়ীখনৰ কেইটামান কিবা কিবি পৰি থাকি এক্সিডেণ্টৰ জেগাত পাৰ্টছ পৰি আছিলে। তাৰপিছত বিচাৰি উলিয়ালেগৈ? পালোঁ। আপোনালোকে মানে সোনকালে নোযোৱা হ'লতো নহ'লহেঁতেন গাড়ীখন? আমি আছিলে ডিউটি, আমি এনেই সেইটো কাৰণে গুচি গ'লোঁ বাইক লৈ। অঁ, মানে আপোনালোকে যদি তৎপৰতা নকৰিলেহেঁতেন নাপালেহেঁতেন গাড়ীখন? এইটো আৰু ওপৰত ৰাখিব আৰু আমাৰো ডিউটিয়ে এইটো আৰু। আপোনাৰ কি নাম দাদা? মোৰ নাম ৰুবুল আলী। অঁ, কি দায়িত্বত থাকে আপুনি? মই ৰাইডাৰ পাৰ্টিত থাকোঁ গোলাঘাট। কেইজন আছিলে ৰাইডাৰ? আমি 4জন আছিলোঁ। কোন কোন আছিলে? মই আছিলোঁ, মোৰ লগৰ আছিলে ভূপেশ নাথ, তাৰপিছতে শইকীয়া বুলি এজন আছিলে গাৰ্ডৰ, আৰু ভৱেন বৰুৱা আছিলে। পুলিচে নহয়, এটা এক্সিডেণ্ট হৈছিলে। অঁ, আপোনালোকে পালেহি? হয় হয়। গাড়ীখনে খুন্দিয়াই থৈ আহিছিলে বাইক আৰু আহি? মানে খুন্দিয়াইছে বুলি আমি খবৰ পাওঁ। তাৰপিছত আমি আহি পেলাই পালোঁ, গাড়ীখন আমি লৈ গৈছোঁ। মানুহজনক পোৱা হ'ল? আপোনালোকে ধৰিলে? পালোঁ। বিচাৰি ধৰিলে? তেওঁ পলাই দিছিলে? তেনেকুৱা বুলি কৈছিলে, কিন্তু আমি এতিয়া পাইছোঁ গাড়ীখন। এতিয়া তেওঁক লৈ গৈছে, গ্ৰেপ্তাৰ কৰিছে? গ্ৰেপ্তাৰ মানে আমি লৈহে গৈছোঁ তেখেতক। কাইলৈ আমি তেওঁলোক চাম, সোধপোছ কৰিম তেনেকুৱা। ল'ৰা দুজন ভৰি ভাগি থৈ আহিছে তেওঁ? সেইটো গম পোৱা নাই, কিন্তু এক্সিডেণ্ট হৈছে বুলি গম পাইছোঁ। আমি এতিয়া পঠিয়াই পাব্লিকে লৈ গৈছে, আমি লৈ আহিছোঁ। গাড়ীখন পোৱাৰ কাৰণে আমি গাড়ীখন লৈ যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।